পৰিয়ালবৰ্গ সকলোকে স্বাগতম জনাইছোঁ। আজি প্ৰয়াত ভৰতচন্দ্ৰ ৰায়ৰ আদ্য শ্ৰাদ্ধ আৰু সপিণ্ডন কৰ্ম বা কাৰ্য অনুষ্ঠিত হৈছে আৰু সেই মৰ্মে পৰিয়ালবৰ্গই প্ৰয়াত ভৰতচন্দ্ৰ ৰায়ৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে এখন স্মৰণিকা প্ৰকাশ কৰি উলিয়াইছে আৰু তাক আজি আনুষ্ঠানিকভাৱে এই আদ্য শ্ৰাদ্ধৰ দিনা উপস্থিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উন্মোচনৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই মৰ্মে আমাৰ ইয়াত উপস্থিত আছে বিষয় শিক্ষক আব্দুৰ ৰহমান মহাশয়, বিয়ানচাকি হাইস্কুলৰ পৰা শিক্ষক মহাশয় দীপংকৰ ৰয়, আমাৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক ৰণীকান্ত ৰায় আৰু আমাৰ মানিকপুৰৰ পৰা অহা খুৰা প্ৰমোদ দাস ডাঙৰীয়া আৰু আমাৰ প্ৰয়াত ভৰতচন্দ্ৰ ৰায়ৰ সহধৰ্মিনী ধীনেবালা ৰায়, তেওঁৰ পুত্ৰ পৰিয়ালবৰ্গ সকলো ইয়াত উপস্থিত আছে। আমি প্ৰথমতে এই উন্মোচনী অনুষ্ঠানৰ আগে যিসকল ব্যক্তিয়ে এই স্মৰণিকাখন উন্মোচন কৰিব তেওঁলোকক আমি সম্ভাষণ জনাম আৰু সেই সম্ভাষণটো বিহুৱানেৰে সম্ভাষণ জনোৱা হ'ব আৰু এখনকৈ তেওঁলোকক বিহুৱান দিয়াৰ কাৰণে ইয়াতে অনুৰোধ জনাইছোঁ। বিয়ানচাকি হাইস্কুলৰ প্ৰধান শিক্ষক দীপংকৰ ৰয়, আমাৰ অৱসৰপ্ৰাপ্ত কৃষি শিক্ষক ৰণীকান্ত ৰায়, অৱসৰপ্ৰাপ্ত সেনা বিষয়া প্ৰমোদ দাস ডাঙৰীয়া আৰু পৰিয়ালবৰ্গৰ প্ৰয়াত ভৰতচন্দ্ৰ ৰায়ৰ সহধৰ্মিনী তাইকো আমি ইয়াৰ মাজেদি সম্ভাষণ জনাম। এতিয়া তেওঁলোকে উন্মোচন কৰিব, তেওঁলোকে থিয় হ'ব আৰু থিয় হৈ এটা আমি সেৱা জনালোঁ কাৰ্যৰ ওচৰত, সেৱা জনাই এতিয়া স্মৰণিকাখন উন্মোচন কৰিব। ফটো মারবে সমবেত হোৱা এই অঞ্চলৰ সন্মানীয় ৰাইজ, আমাৰ প্ৰয়াত খুৰাদেৱৰ পৰিয়ালবৰ্গ, আমাৰ সন্মানীয় উন্মোচকসকল, আজি আমি আমাৰ ভৰত খুৰাৰ স্মৃতিৰ ৰক্ষাৰ্থে যিটো স্মৰণিকা আমি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। আজি মই 1978 চনৰ পৰা ভৰত খুৰাৰ লগত জড়িত হৈ আছোঁ পাৰিবাৰিকভাৱে। আজি তেওঁ আমাৰ মাজত নাই। আপোনালোকে যিসকলে মোৰ লগত পৰিচিত জানে যে মোৰ দেউতাৰ খুব বিশিষ্ট বন্ধু আছিল। খুৰাই এই অঞ্চলৰ এনেকুৱা এটা অনুষ্ঠান নাই যিটো অনুষ্ঠান গঢ় দিয়াত তেওঁ সহায় কৰা নাই। তেওঁৰ নেতৃত্বত আজি জ্ঞানচাকি হাইস্কুল, তাৰপিছত দমপাৰা প্ৰাথমিক বিদ্যালয়, পোষ্ট অফিচ ইত্যাদি বিভিন্ন অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল। আজি সেইগৰাকী মহান ব্যক্তি আমাৰ মাজত নাই। আমি তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মোৰ চমু ভাষণ ইয়াতে সামৰিছোঁ। স্মৰণিকা আপোনালোকে অলপ চাব, পিছত হয়তো পৰিয়ালটোকে দিব। আজি স্মৰণিকা অনুষ্ঠানত তেওঁলোকৰ এই পৰিয়ালৰ আত্মীয় কুটুমসকল, মই স্মৰণিকাত এটা লিখিছোঁ, মই সেইটোকেই ইয়াতে পাঠ কৰি দিছোঁ। স্বৰ্গীয় ভৰতচন্দ্ৰ ৰায়দেৱ আৰু জ্ঞানচাকি হাইস্কুল। কাকো একো নজনোৱাকৈ নিঃশব্দে অতি সংগোপনে ভৰতচন্দ্ৰ ৰায়দেৱ গ'লগৈ, পশ্চাদত ৰৈ গ'ল অনেক গুণমুগ্ধ।
সঁচাকৈয়ে ভৰত চন্দ্ৰ ৰায়দেৱ আৰু আজি আমাৰ মাজত নাই। মাথো সিদিনালৈকে বগা কাপোৰৰ জোতা আৰু স্পৰ্টিং পিন্ধি আমাৰ বিদ্যালয়লৈ চাইকেল মাৰি আহি বিদ্যালয়ৰ সকলোৰে খা খবৰ লোৱা হাঁহিমুখীয়া মানুহজন হঠাতেই যে আমাৰ মাজৰ পৰা আঁতৰি যাব আমি কল্পনাই কৰিব পৰা নাছিলোঁ। তথাপিও ই সত্য, নিষ্ঠুৰ সত্য। ভৰত চন্দ্ৰ ৰায়দেৱক হেৰুৱাই তেওঁৰ স্বাধীনত কটোৱা দিনবোৰৰ কথা বাৰুকৈয়ে মনত পৰিছে। 1979 চনৰ মাৰ্চ মাহৰ কোনোবা এটা দিনত ভৰত চন্দ্ৰ ৰায়দেৱক প্ৰথম লগ পাইছিলোঁ আমাৰ ভিনদেউ দিবাকৰ পাঠকদেৱৰ ঘৰত। তেতিয়া মই 8ম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। তেতিয়া সৰু অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিদেশী বিতৰণ আন্দোলন আৰম্ভ হৈছিল। তেতিয়াৰে পৰা বহুদিন ধৰি মই তেখেতক লগ পোৱা নাছিলোঁ। 1988 ইংৰাজী চনত মই জ্ঞানচাগি হাইস্কুলত অংকৰ শিক্ষক হিচাপে যোগদান কৰোঁ আৰু তেতিয়াৰে পৰা মই তেখেতক অতি ঘনিষ্ঠভাৱে লগ পাওঁ। জ্ঞানচাগি হাইস্কুল আৰু ভৰত চন্দ্ৰ ৰায়দেৱ। জ্ঞানচাগি হাইস্কুল দমপৰাবাসী ৰাইজ তথা দমপৰা গাঁৱৰ গাতে লাগি থকা অঞ্চলৰ ৰাইজৰ বৌদ্ধিক চিন্তাৰ ফলশ্ৰুতি, একতা আৰু সম্প্ৰীতিৰ স্বৰ্ণহল। ক্ষীণ আলোকৰ আভাৰে গতি কৰা ই এক অনন্ত গতি। মানুহৰ দুৱপাৰৰ নীৰৱ ভূমিক সাৰ পানীৰে জীপাল কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টাৰত এক গতিশীল অনুষ্ঠান। এই গতিশীল অনুষ্ঠানখনৰে তেখেত আছিল প্ৰতিষ্ঠাপক সভাপতি। তেখেত একেৰাহে প্ৰায় 15 বছৰ কাল সভাপতিৰ আসন অলংকৃত কৰিছিল। ৰায়দেৱৰ সু নেতৃত্বত বিদ্যালয়খনে কম দিনৰ ভিতৰতে উন্নতিৰ শিখৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল। এইখিনিতে বিদ্যালয় প্ৰতিষ্ঠাকালৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ নাম: স্বৰ্গীয় নিত্যানন্দ নাথ, ইমান আলী, ভৱেন্দ্ৰ নাৰায়ণ ৰায়, স্বৰ্গীয় সোমেশ্বৰ ৰায়, ৰাজেন ৰায়, বিজিন ৰায়, নৰেশ্বৰ পাঠক, হৰকিশোৰ ৰায়, ধৰ্মেশ্বৰ দাস, ৰত্নেশ্বৰ ৰায়, চন্দ্ৰ ৰায়, ধীৰ সিং ৰায়, জ্যোতিকান্ত দাস, মফিজুদ্দিন, স্বৰ্গীয় মফিজুদ্দিন, জালালুদ্দিন, নিজামুদ্দিন, মহম্মদ কালিবুদ্দিন আহমেদ, মহম্মদ শহীদুৰ ৰহমান, মহম্মদ ফৰিদুৰ ৰহমান। যি সময়ত অসমৰ চতুৰ্দিশে বিদেশী বহিষ্কাৰ আন্দোলনৰ দাবানল জ্বলি উঠিছিল, সাম্প্ৰতিক অশান্তিয়ে বিৰাজ কৰিছিল, সেই সময়ত ভৰত চন্দ্ৰ ৰায়দেৱ, ইমান আলী আৰু দিবাকৰ পাঠকদেৱৰ নেতৃত্বত আৰু ওপৰত উল্লেখিত ব্যক্তিসকলৰ সহায় সহযোগত দমপৰাবাসী ৰাইজ ব্যস্ত আছিল। একতাৰ এনাজৰীডাল দুগুণ পাগেৰে পকাই সম্প্ৰীতিৰ সৌধ নিৰ্মাণ। ফলস্বৰূপে অঞ্চলটোত কোনো সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহ'ল। আজিও এই অঞ্চলটোত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহে শান্তি সম্প্ৰীতি বজাই ৰাখি মিলা প্ৰীতিৰে বসবাস কৰি আছে। বিভিন্ন সামাজিক অনুষ্ঠান আৰু ভৰত চন্দ্ৰ ৰায়দেৱ। মোক সৰু ভাইটিৰ দৰে মৰম কৰা ভৰত চন্দ্ৰ ৰায়দেৱ আছিল অফুৰন্ত প্ৰাণ শক্তিৰে মানুহক ভাল পোৱা, লোকক উদ্ধাৰ যোগোৱা, অঞ্চলটোৰ প্ৰতি কিবা এটা কৰাৰ তাগিদা বুকুত লৈ ফুৰা মানুহ। তেখেতে অঞ্চলটোত থকা ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান, পুথিভঁৰাল, ক্ৰীড়া অনুষ্ঠান আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তেখেত নিজেও এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। চাকৰি জীৱনৰ কৃতিত্বসমূহ: ভৰত চন্দ্ৰ ৰায়দেৱে 27/4/1945 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰৰ অধীনস্থ ভাৰতীয় আছাম ৰেজিমেণ্টত ভাৰতীয় সেনাবাহিনীত যোগদান কৰে আৰু 1/12/1976 খ্ৰীষ্টাব্দত তেওঁ সাব মেজৰ এণ্ড অনাৰেৰী কেপ্টেইন পদমৰ্যাদাৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। চাকৰিকাল দক্ষতাৰে আৰু সফলতাৰে পাৰ কৰাৰ বাবে তেখেতলৈ ভাৰত চৰকাৰে বহুতো বঁটা প্ৰদান কৰে। সেই বঁটাসমূহ হ'ল: প্ৰথম বঁটাটো আছিল 9 ইয়াৰ্ছ লং ছাৰ্ভিচ মেডেল, জেনেৰেল ছাৰ্ভিচ মেডেল, পুৰবী ষ্টাৰ, ৰক্ষা মেডেল, সংগ্ৰাম মেডেল, সৈন্য সেৱা মেডেল, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মেডেল 15 আগষ্ট 1947, 25 ইণ্ডিপেণ্ডেন্স এনিভাৰ্চাৰী মেডেল, 20 ইয়াৰ্ছ লং ছাৰ্ভিচ মেডেল, জেগৰভিছ VID, VBROMN, RX, ET, ইণ্ডিয়ান EIMP। তাৰপিছত এটা পাইছে আৰু JRT দি বাৰ্মা ষ্টাৰ, সৈন্য সেৱা মেডেল, জম্মু এণ্ড কাশ্মীৰ। যোৱা 29/12/2021 খ্ৰীষ্টাব্দৰ তাৰিখে
পূৰ্বাঞ্চল প্ৰাক্তন সৈনিক সংঘৰ ফালৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা হয়। ভৰতচন্দ্ৰ ৰায়দেৱৰ মননশীল জীৱন দৰ্শনৰ প্ৰতিত পৃষ্ঠা তথা অফুৰন্ত কৰ্মোদ্যম নৱপ্ৰজন্মৰ বাবে দুনীয়া চানিকী হৈ ৰ'ব চিৰদিন চিৰকাল। মৃত্যু যদি ভাস্কৰ্য কিংবা শিল্প, ভৰতচন্দ্ৰ ৰায়দেৱৰ মহাপ্ৰাণ তাৰেই এক কথাটো নিজৰ আপোনাৰ দিব্য আত্মাৰ শান্তিৰ বাবে আমি ভগৱানৰ গভীৰ আন্তঃকৰণে প্ৰাৰ্থনা কৰোঁ। অৱনত হৃদয়েৰে ছটিয়াইছ শিশুসকল বেদনাৰ পাত। বেছি নকওঁ, এনেই অলপমান অলপ কৈ দিয়ক আৰু আপুনি কিবা ক'ব খুজিছে নেকি? হয় নেকি? শ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজ পৰিয়ালবৰ্গক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই একজন অৱসৰপ্ৰাপ্ত সৈনিক আৰু ভৰতচন্দ্ৰ ৰায় তেখেতেও এজন অৱসৰপ্ৰাপ্ত সৈনিক আছিলে। আমাৰ মানিকপুৰ অঞ্চলত অনাৰাৰী সুবিধাৰ মেজৰ আৰু অনাৰাৰী কেপ্টেইন ভৰতচন্দ্ৰ ৰায় মানিকপুৰৰ প্ৰথম। তেখেতে একজন ব্যক্তি আছিলে। তেখেতে 1976 অৱসৰ লৈছিলে আৰু ব্ৰিটিছৰ সময়ত তেখেতে ভৰ্তি হৈছিলে। তেখেতে অৱসৰ লোৱাৰ পিছতো বহুতো সামাজিক কামত ব্যস্ত আছিলে। বিশেষকৈ আমাৰ পূৰ্বাঞ্চল এক্স ছাৰ্ভিচমেন এছ'চিয়েশ্যনৰ তেখেত এজন সক্ৰিয় সদস্য আছিল আৰু এজন উপদেষ্টা হিচাপে সৎ পৰামৰ্শ সদায় আগবঢ়াইছিলে আমাৰ অনুষ্ঠানটো। তেখেতৰ মৃত্যুত আমি এজন ব্যক্তিক হেৰুৱালোঁ আৰু আমি ভাবিছোঁ এজন উপদেষ্টা আমি হেৰুৱাই পূৰ্বাঞ্চল এক্স ছাৰ্ভিচমেন এছ'চিয়েশ্যনৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আজি যিখন স্মৰণিকা উলিয়াইছে তেখেতৰ নামত ইয়াত ছবিটা দেখাই দিব, ছবিটা দেখাই দিব আপুনি। এইখন স্মৰণিকা পৰিকল্পনা দিব্যু কুমাৰ ৰায়, হীৰেণ ৰায়, সম্পাদক ডিম্বেশ্বৰ দাস, অলংকৰণ গণেশ ডেকা, মুদ্ৰণ ধনমণি অফছেট মানিকপুৰ বঙাইগাঁও। এতিয়া আপোনালোকে এইখন স্মৰণীয়াখন নিশ্চয় পাব। তাৰপিছত পঢ়িলে তেখেতৰ যিটো জীৱনী চমু হ'লেও আপোনালোকে বুজিব পাৰিব তেখেতে কেনেকুৱা ধৰণৰ মানুহ এজন আছিলে, কেনেকুৱা ব্যক্তি আছিলে। মই যদি বিশেষ ক'ব নোখোজোঁ, এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰিব মাৰিছোঁ। ধন্যবাদ। কি ক'ব আপোনাৰ স্বামীৰ বিষয়ে আজি? আপুনি কি হয় তেওঁৰ ভৰতচন্দ্ৰ ৰায় কি আছিল? মই নাতিনী হয়। বহুত ভাল আছিল ককা। বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত আছিল আৰু আমাৰ জ্ঞানচাকি স্কুলখন, জ্ঞানচাকি হাইস্কুলখন তেখেতে প্ৰতিষ্ঠা কৰিছিল। ককাই বহুত মৰম কৰিছিল আৰু নাতি নাতিনীসকলক বহুত মৰম কৰিছিল। আমাক মেট্ৰিক পাছ কৰাৰ পিছতেই একোখন বাইদেউক হওক মোক হওক গাড়ী দিছিলে, শিক্ষণত জড়িত আছিল, স্কুল প্ৰতিষ্ঠা কৰিছিল। বহুত ভাল আছিল। সৈনিক হিচাপেও তেওঁ ভাল কাম কৰিছে। সেইখিনিয়ে আৰু
এতিয়া তো মানুহ কম কথা লাগে আমাক ভেট নিজে খাব লাগে আমি মানুহ কম হৈছে একদম শেষ ভূমি হয়ে একদম কালিকা Tamu pan hijau juga tak ada Ui, nó chạm.